সকলোকে নমস্কাৰ জনাইছো মোৰ নাম শ্ৰী অনিমেশ শৰ্মা আগৰটো ভিডিঅ'ত মই আপোনালোকক কম্পিটিটিভ এক্সামছৰ কাৰণে নিজকে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব বা কি কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব এই বিষয়ে কৈছিলো আজি মই আপোনালোকক কি কিতাপ ফলো কৰিব লাগিব নাইবা কি সোৰ্স আমি ইউজ কৰিব লাগিব এই বিষয়ে মই জনাম আসলতে আমি সকলোৱে জানো যে যিখিনি আমাৰ আসাম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম সেইখিনিত মূলত সাবজেক্ট থাকে ইংলিশ জিকে ৰিজনিং मैथमेटिक्स कम्पिউটাৰ এইখিনি থাকে আৰু যিখিনি গুৱাহাটী হাইকোৰ্টৰ এক্সাম বা স্পেসিফিক কিছুমান এক্সাম থাকে য'ত আপোনালোকৰ আসামিজ সাবজেক্টটো অসমীয়া সাবজেক্টটো আপোনালোকক দিয়ে আৰু য'ত আপোনালোকৰ তাতে 5 মাৰ্ক এটা থাকে সেইখিনি আপোনালোকে পাস কৰিব লাগিব তেনেকুৱাকে ধৰা থাকে এতিয়া জেডবল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টত আপোনালোকৰ থাকিব তত আপোনালোকৰ আসামিজ এটা সাবজেক্ট থাকিব গতিকে হেতু কাৰণে আপোনালোকে এক্সট্ৰাকে পঢ়িব লাগিব এতিয়া মই এই বাকি কেটা সাবজেক্টত আপোনালোকে কি কিতাপ ফলো কৰিব এই বিষয়ে আজি মই কম আসলতে আমাৰ কম্পিটিটিভ এক্সামছ এটাৰ কাৰণে প্ৰিপাৰেচন কৰা আৰু ঘৰ এটা সজাৰ প্ৰায় একে কাহিনীটো আমি ঘৰ এটা হাজুতে প্ৰথমতে কি কৰো এটা ভেটি আমি বান্ধি ল'ব লাগে এই ভেটিটো যদি আপোনাৰ ষ্ট্ৰং হয় তেতিয়া হলেহে আমাৰ ঘৰটো ষ্ট্ৰং হ'ব ঠিক একেদৰে আমাৰ যিকেইটা সাবজেক্ট আমি পঢ়িম এই গুটেই গিটাৰ আমাৰ এটা ভেটি এটা আমি হাজি ল'ব লাগিব তাৰ কাৰণে মই প্ৰথমতে সাবজেক্ট ওয়াইজ আহিছো মই এখন লিষ্ট বনাই লৈছো ইয়াতে আমাৰ প্ৰথমতে মই আহো ইংলিছলৈকে ইংলিছত আপোনালোকে কি কৰিব লাগিব প্ৰথমতে যিখিনি আমাৰ ক্লাস 6 to 12 বা আপোনাৰ 8 to 12 যিখিনি আমাৰ গ্ৰামাৰ থাকে এই গ্ৰামাৰৰ কিতাপ এখন আপোনালোকে কিনিব পাৰে যিখিনি আমি সৰুতে পঢ়িছিলো এনেকুৱা এখন গ্ৰামাৰৰ কিতাপ হয়তো বহুতৰ ঘৰত থাকিব এই গ্ৰামাৰৰ কিতাপ এখন আপোনালোকে ল'ব এতিয়া মোৰ তাত আমাৰ গ্ৰামাৰ এখন আছিল এখন স্কলাৰ্স সিনিয়ৰ ইংলিশ গ্ৰামাৰ এণ্ড কম্পোজিশন বুলি পেলাই এখনে ল'ব লাগিব বুলি কথা নাই এনেকুৱা ধৰণে আপোনালোকে এখন গ্ৰামাৰ লৈ ল'ব এটো আপোনালোকৰ প্ৰথম কথা নেক্সট আপোনালোকৰ দুখন কিতাপ মই আৰু কওঁ এখন কিতাপৰ নাম হল প্লিন্থ টু দা পেৰামাউন্ট বুলি পেলাই ইংলিছৰ নিতু সিংৰ হয় এই নিতু সিংৰ যিখন আপোনালোকৰ কিতাপ ইয়াতে দুটা ভলিউম থাকে এটা ভলিউম 1 আৰু এটা আপোনালোকৰ ভলিউম 2 এই দুটা ভলিউমৰ আপোনালোকে কিতাপ দুখন কিনিব পাৰে এখিনি মই ফলো কৰিছিলো যেতিয়া মই এক্সাম দিছিলো এখন 2017 ৰে হয় বহুত পুৰণা কিতাপ আৰু এতিয়া হয়তো আপোনালোকৰ ৰিভাইজ এডিশন আহিছে গতিকে আপোনালোকে এই দুখন কিতাপ কিনিব পাৰে নেক্সট আহিল আপোনালোকৰ থাৰ্ড আৰু এখন কিতাপ আছে মোৰ তাত এখন হল লুচেন্টৰ ইংলিশ জেনাৰেল ইংলিশ হয় এই কিতাপখনত আপোনালোকৰ প্ৰত্যেকটো টপিক ওয়াইজ আপোনালোকৰ ইয়াতে হে আছে ৰুলস বিলাক আছে লগতে আপোনালোকৰ কোৱেশ্চন বিলাকো থাকে এবিলাক প্ৰেক্টিস কৰিবৰ কাৰণে এখন কিতাপ বহুত ধুনিয়া হয় গতিকে আপোনালোকে এই চাৰিখন কিতাপ কিনিব পাৰে আৰু এখন মই প্ৰেক্টিসৰ কাৰণে লৈছিলো আসলতে এসএসসিৰ আপোনালোকৰ ইংলিশ হয় 2010 ৰ পৰা 2023 লৈ যিখিনি আমাৰ এসএসসিত আহিছে তাৰে ইয়াতে কোৱেশ্চন বিলাক আছে আৰু এনসাৰ বিলাকো ইয়াতে সলিউশন বিলাকো দিয়া আছে গতিকে একেখন আপুনি কিনিব পাৰে একেখন কিনিলে আপোনালোকৰ কি হ'ব যে যিখিনি ভেটিটো বেসিক যিখিনি আপোনালোকে জানিব লাগে সেইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব গতিকে ইংলিছৰ কাৰণে আপোনালোকে এইখিনি চাব এতিয়া কিছুমানৰ এনেকুৱা প্ৰবলেম থাকে যিয়ে মানে কি হয় একেবাৰে ইংলিছত মানে টান পায় বহুতে টান পায় তেওঁলোকৰ কাৰণে মই এটা মানে মই উপায় এটা উলিয়াইছো তেওঁলোকে এটা কাম কৰিব পাৰে এই ক্লাস 19 ৰ যিখিনি শিক্ষক টিউচন কৰে তেওঁলোকৰ তাত আপোনালোকে 2-3 মাহৰ এটা টিউচন লৈ ল'ব পাৰে যদি কোনোবা তেনেকুৱা ঘৰত পঢ়াব পৰা শিক্ষক আছে তেতিয়া হলে ঘৰুৱা টিউচন 2-3 মাহৰ গ্ৰামাৰখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক গ্ৰামাৰখিনি ক্লিয়াৰ কৰি ললে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব আগবাঢ়িব আৰু যিখিনি বেসিক গ্ৰামাৰ 9 10 ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ এখিনিৰ আপোনালোকৰ গ্ৰামাৰে আহে তাতে আৰু লগতে আপোনালোকৰ যেতিয়া এই কিতাপখিনি পঢ়িব আপোনালোকৰ ওয়াৰ্ড ষ্টকো বাঢ়িব আপোনালোকৰ ভোকেবছ খিনি বাঢ়িব আৰু লগতে এটা কাম কৰিব আপোনালোকে যিকোনো এখন ইংলিশ আপোনালোকৰ নিউজপেপাৰৰ এডিটৰিয়েল যিখিনি থাকে এডিটৰিয়েলখিনি আপোনালোকে পাৰিলে পঢ়া কৰক এডিটৰিয়েলখিনিত আপোনালোকৰ সিনোনিম এন্টোনিম আৰু ভোকেবছৰ যিখিনি লাগে সেইখিনি বহুতখিনি ষ্ট্ৰং হৈ যায় আৰু গ্ৰামাৰখিনিও লাহে লাহে আপোনালোকৰ হাতত আহিব গতিকে এডিটৰিয়েলছখিনি পঢ়িব পাৰে এতিয়া মূলত এইখিনি আপোনালোকে ইংলিছৰ কাৰণে পঢ়িব
নেক্সট আহিল আপোনালোকৰ জিকেৰ কাৰণে আপোনালোকে কি চাব প্ৰথমতে মই কওঁ জিকেৰ ভেটিটো গঢ় দিবৰ কাৰণে আপোনালোকে 6 ৰ পৰা 10 লৈকে সোশিয়াল কেখন চাও এসচিআৰটিৰ কেখন চাব পাৰে যিখিনি আমাৰ আসাম গভৰ্ণমেন্টৰ যিখিনি হয় আৰু যিখিনি এনচিআৰটি আছে সেইখিনিও আপোনালোকে চাব পাৰে এনচিআৰটি আৰু এনচিআৰটিৰ আপোনালোকৰ এটা সামাৰি কিতাপ থাকে এনেকুৱা যেনেকৈ মই ক'লো যে এসএসসিৰ এখন কিতাপ পায় এনেকুৱাকৈ এনচিআৰটিৰ এখন কিতাপ পায় য'ত আপোনালোকৰ 6 to 12 সোশিয়ালৰ আপোনালোকৰ সামাৰি পাব তাতে প্ৰত্যেকটো চেপ্টাৰৰ একদম মেইন যিখিনি লাগে সেইখিনি আপোনালোকৰ পাব গতিকে সেইখন চাব পাৰে এনচিআৰটি সামাৰিখন লগতে আপোনালোকৰ 6 ৰ পৰা 10 লৈ যিখিনি সোশিয়াল কিতাপ আছে সেইখিনি আপোনালোকৰ ওচৰৰ পাজৰে ল'ৰা ছোৱালীৰ পৰা পাই যাব সেইখিনি আপোনালোকে লৈ ল'ব পাৰে নেক্সট আহিল আপোনালোকৰ লুচেন্টৰ এখন আপোনালোকৰ জিকে এখন থাকে এখনটো মোৰ সিঙি গৈছে গতিকে এনেকুৱা ধৰণৰ কিতাপ এনেকুৱা লুচেন্টৰ এখন জিকে এখন পায় এই জিকেখন আপোনালোকে কিনি ল'ব এই জিকেখনত আপোনালোকৰ বেসিক যিখিনি আপোনাৰ ভেটিটো গঢ় দিবৰ কাৰণে যিখিনি লাগে সেইখিনি আপোনালোকৰ ইয়াতে পাই যাব কিন্তু মই এটা কথা কওঁ আজিকালি লুচেন্টৰ পৰা প্ৰায় কোৱেশ্চন বিলাক নাহে আজিকালি ইয়াৰ পৰা কোৱেশ্চন বিলাক নহা হৈছে কিন্তু আপোনালোকৰ ভেটিটো যদি নাথাকে তেতিয়া হলে আপোনালোকে বেলেগ কোৱেশ্চন আপোনালোকে কৰিব নোৱাৰে হেতু কাৰণে লুচেন্টৰ আপোনালোকৰ জিকেখন ল'ব এটা ক্লাস 6 ৰ পৰা 10 লৈ সোশিয়ালটো মই ক'লো 2 নম্বৰতে এনচিআৰটি সামাৰিখন আপোনালোকে ল'ব থাৰ্ড হল লুচেন্টখন ল'ব আৰু অসমৰ কাৰণে আপোনালোকৰ অসম ইয়াৰ বুক এখন থাকে এটোটো আপোনালোকে জানেই শান্তনু কৌশিক বৰুৱা তেখেতৰ থাকে এখনৰ আপোনালোকে পঢ়িব পাৰে এখনতো আপোনালোকৰ অসমৰ ৰিলেটেড কথা বহুখিনি ইয়াতে আছে আপোনালোকৰ ইয়াৰ পৰা মাজে মাজে কোৱেশ্চন আহে বিশেষকৈ আপোনালোকৰ ডিএইচএছ ৰ যিবিলাক এক্সাম হয় হেলথৰ যিখিনি এক্সাম তাতে এখনৰ পৰা বহুতখিনি কোৱেশ্চন আহে অসমৰ পৰা নেক্সট আহিল আপোনালোকৰ এখিনি মই ক'লো ইয়াৰ পিছত আহিলে আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সৰ কাৰণে কি কৰিব আপোনালোকে ইন্দো পাঠশালা বুলি পেলাই এটা ইউটিউব চেনেল আছে ইন্দো পাঠশালা হেতু আপোনালোকে ফলো কৰিব তাতে আপোনালোকৰ মান্থলি কাৰেন্ট এফেয়াৰ্স দিয়া থাকে মানে এমাহৰ গুটেইখিনি কাৰেন্ট এফেয়াৰ্স তাতে থাকিব কিন্তু আপোনালোকে সেই এমাহৰ কাৰেন্ট এফেয়াৰ্স প্ৰায় তাতে 200-300 কোৱেশ্চন থাকে তাৰে গুটেইখিনি কোৱেশ্চন আপোনালোকক নালাগে যিবিলাক ধৰক এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কিবা কথা দিয়া আছে বা ৰাজস্থানৰ কিবা কথা দিয়া আছে এইবিলাক আপোনালোকে ইগনোৰ কৰিব পাৰে যিখিনি আপোনাৰ নৰ্থ ইষ্টৰ ৰিলেটেড যিখিনি আপোনাৰ অসমৰ ৰিলেটেড বা যিখিনি আপোনাৰ ইণ্ডিয়াৰে মেইন যিবিলাক কজ আহে মেইন ফেক্টৰ ধৰক আপোনালোকৰ আইফা এৱাৰ্ডৰ কথা আহিলে নাইবা আপোনালোকৰ স্পৰ্টছৰ কিবা আহিলে এনেকুৱা ধৰণৰ মেইন যিখিনি সেইখিনি আপোনালোকে তাৰ পৰা সামাৰি কৰি পেলাই ধৰক 200টা কোৱেশ্চন আছিল 200টাৰ পৰা আপোনালোকে 10-20টা কোৱেশ্চন আপোনালোকৰ হেতু মান্থৰ যিখিনি মোস্ট ইম্পৰ্টেন্ট সেইখিনি আপোনালোকে উলিয়াই লৈ পেলাই আপুনি এক্সট্ৰাকে এখন বহিত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কৰি পেলাই আপোনালোকে লিখি ল'ব মোৰ তাত লিখা আছিল যোৱাকে মাহৰ মই এক্সাম দিউতে এডিআইৰ কাৰণে মই উলিয়াই লৈছিলো তাৰ পৰা মোৰ তাত মানে ভালেখিনি কমন পৰিছে আপোনালোকেও তাৰ পৰা আপোনালোকে চাব পাৰে নেক্সট আহিলে আপোনালোকে সত্যজিত স্যাৰ তেখেতে এসপিএমত কৰে তেখেতৰ ডেইলি নিউজ পেপাৰ যিখিনি এনালাইসিস সেইখিনি আপোনালোকে অলপ চাব পাৰে ভিডিওস বিলাক অলপ টাইম লৈ পেলাই সত্যজিত স্যাৰৰ ডেইলি নিউজ পেপাৰ এনালাইসিস আপোনালোকে চাব নেক্সট আপোনালোকৰ কি কৰিব পাৰে মই এখন কিতাপ লৈছিলো জিকে এপিএসসিৰ আপোনালোকৰ প্ৰিলিমছৰ যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইয়াৰ পৰা আপোনালোকৰ এডিআইৰ যেটো প্ৰথম মানে ফাৰ্স্ট 1.0 1.0 সেইখনত ইয়াৰ পৰা বহুত কেইটা কোৱেশ্চন আহিছে গতিকে আপোনালোকৰ এপিএসসিৰ যিখিনি প্ৰিভিয়াস ইয়াৰ প্ৰিলিমছৰ কোৱেশ্চন সেইখিনি আপোনালোকৰ চাই ল'ব ইয়াতে আপোনালোকৰ মানে বহুত কেইটা এনেকুৱাকে মই চিন্তি দি থৈ দিছিলো আপোনালোকে হয়তো দেখিছে ইয়াৰ পৰা মানে কমন পৰিছিল আৰু নেক্সট পৰিবনে নপৰে মইতো নাজানো কিন্তু আমাৰ এডিআই 1.0 ত এটো কমন আহিছিল নেক্সট আপোনালোকে কি কৰিব আসাম জিকে শৈলেন বৈশ্যৰ অসম আসাম জিকে এখন কিতাপ পায় সেই কিতাপখন আপোনালোকে কিনিব পাৰে কিন্তু এই কিতাপখনত আগতে মই আগৰ এডিশন কেটাত চাইছিলো মানে মাজে মাজে এটা দুটা ভুল আছে ভুল ইনফৰমেশন দিয়া আছে গতিকে সেইখিনি আপোনালোকে চাওঁতে অলপ সাৱধান হ'ব কিন্তু শৈলেন বৈশ্যৰ আসাম জিকেখন আপোনালোকে চাব পাৰে এখিনি হৈ গল নেক্সট আপোনালোকক মই আৰু এটা ইউটিউব চেনেল কম যিটোৰ নাম হল বুকস্টাৱা BOOKSTAWA বুকস্টাৱা বুলি পেলাই এটা ইউটিউব চেনেল আছে য'ত আপোনালোকৰ এটা প্লেলিষ্ট আছে ইণ্ডিয়ান হিষ্ট্ৰী হে প্লেলিষ্টত আপোনালোকৰ কাৰ্টুন হিচাপত বুজোৱা আছে এই গুটেইখিনি আপোনালোকে চাব পাৰিব বৰ ধুনিয়াকৈ আছে তাতে মানে ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকৰ ক্লিয়াৰ হৈ যাব ধুনিয়াকৈ গতিকে এইখিনি আপোনালোকে চাব এইখিনি মই ক'লো আপোনালোকৰ জিকেৰ কাৰণে লগতে আপোনালোকে এটা কাম কৰিব এনেকুৱাকৈ মেপ কিনিব পায়
এনেকুৱা মেপ কিনিব পায় এখন এটা সেট পায় Amazonতে হওক Flipkartতে হওক এনেকুৱা মেপৰ সেট কিনি পেলাই আপোনালোকে ঘৰৰ টেবুলৰ ফ্ৰন্টত বা আপোনালোকৰ সাইডত ওয়ালত লগাই থৈ দিব পাৰে যাতে আপোনালোকৰ মানে যেটো ভিজুৱেল আন্ডাৰষ্টেণ্ডিং হয় হেতু আপোনালোকৰ বহুত ইম্পৰ্টেন্ট মানে কিবা এটা বস্তু আপোনালোকে থিওৰি এনে পঢ়ি আছে যে অসমখন উত্তৰ পূবত অৱস্থিত কেৰালা দক্ষিণত অৱস্থিত কিন্তু আপোনালোকে যেতিয়ালৈকে ভিজুৱেল মানে হেই নকৰে যেতিয়ালৈকে মেপখন নাচাই তেতিয়ালৈকে আপোনালোকৰ আইডিয়া নাহে গতিকে আপোনালোকে পৃথিৱীৰ মেপখনে হওক ভাৰতৰ মেপখনে হওক বহুত ধুনিয়াকে আপোনালোকে চাব পাৰিব এইখন কিনি লব নেক্সট আহিল আপোনালোকৰ মেথছৰ কাৰণে কি কৰিব মেথছৰ কাৰণে মই কম যিখিনি আপোনালোকৰ মেথছত বহুত দুৰ্বল লৰা ছোৱালী সেইখিনিক তো মই কম যে আপোনালোকে টিউচন লৈ লক পাৰিলে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে যিখিনি মেথছ আছে সেইখিনি পাৰিলে যদি পাৰে আৰু ঘৰুৱা টিউচন এটা লৈ পেলাই যিমানখিনি পাৰে আপোনালোকে আপগ্ৰেড কৰি লওক কাৰণ আপোনালোকে নিজে পঢ়িব গলে টাইম লাগিব ইউটিউবত চাব গলে আপোনালোকৰ কনফিউজন বাঢ়িব গতিকে যদি নিজে মানে কোনোবা এজন শিক্ষকে আপোনালোকক গাইড কৰি দিয়ে তেতিয়াহলে বহুত ভাল হেতু বহুতে মানে ফলো নকৰে এটো কাৰণে অলপ অসুবিধা আহে মেথছত গতিকে পাৰিলে এজন মানে টিউটৰ এজন লৈ লওক তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে যিখিনি মেথছ সেইখিনি আপোনালোকে চাব লাগিব হেই মেথছৰ গুটেইবিলাক চেপ্টাৰ আপোনালোকৰ নাহে কিন্তু যিখিনি আপোনালোকৰ ধৰক ক্লাস 6 ৰ পৰা ক্লাস 7 ক্লাস 7 ৰ পৰা ক্লাস 8 গ্ৰেজুৱেলি এটো মানে অলপ টান হৈ পেলাই আহি থাকিব আৰু এটো ৰিলেট থাকে মানে গুটেইবিলাক চেপ্টাৰ লগ ইটোৰ লগত হেতু ৰিলেচন আছে গতিকে আপোনালোকে পঢ়িব ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে মেথছখিনি আপোনালোকে কৰিব ট্ৰাই কৰিব আৰু ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে মেথছখিনি চোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে মই কেইটামান ইউটিউব চেনেলৰ আপোনালোকক নাম কম সেই ইউটিউব চেনেল কেইটাৰ পৰা আপোনালোকে চাব পাৰে প্ৰথমটো হ'ল আপোনালোকৰ ষ্টাডি স্মাৰ্ট বুলি পেলাই এটা ইউটিউব চেনেল আছে ষ্টাডি স্মাৰ্ট তাৰ পৰা আপোনালোকে চাব পাৰে নেক্সট আহিলে ফিল ফ্ৰী টু লাৰ্ন মানে সেকেন্ডটো হ'ল ফিল ফ্ৰী টু লাৰ্ন এটো এটা ইউটিউব চেনেল থাৰ্ড হ'ল আপোনালোকৰ ডিয়াৰ ছাৰ বুলি এটা আছে নেক্সট আপোনালোকৰ ফ্ৰেছ কেৰিয়াৰ্স বুলি এটা আছে আৰু এটা আছে আপোনালোকৰ স্কুল অফ বেংকিং বুলি টোটাল মই আপোনালোকক 1 2 3 4 5টা আপোনালোকক ইউটিউব চেনেলৰ নাম কৈছো এই 5টাৰ পৰা আপোনালোকে যোনটোতে আপোনালোকৰ সহজ লাগে যেটো মানে কোনোবাটো ধৰক চেপ্টাৰ আপোনালোকৰ বেলেগ এটা ইউটিউব চেনেলত সহজ লাগিব বা কোনোবা এটা বেলেগত সহজ লাগিব যোনটোতে আপোনালোকৰ সহজ লাগে সেই হিচাপত আপোনালোকে পঢ়ি লব পাৰে এইগিটা ইউটিউব চেনেল কিন্তু বহুত ভাল মই ফলো কৰিছিলো আৰু এইগিটা আপোনালোকে ফলো কৰিব নেক্সট আপোনালোকে কি কৰিব এখন কিতাপ পায় আপোনালোকৰ কুইকাৰ ম্যাথমেটিক্স বুলি পেলাই সেই কুইকাৰ ম্যাথমেটিক্স কিতাপখন আপোনালোকে কিনি লব পাৰে যিখিনি ম্যাথছত অলপমান মানে ধৰক ম্যাথছত সায়েন্সৰ ব্যাকগ্ৰাউণ্ডৰ লৰা ছোৱালী আছিল নাইবা ম্যাথছত অলপ ভাল বা মানে আৰ্টছৰ ব্যাকগ্ৰাউণ্ডৰ হলেও কথা নাই মানে যদি ম্যাথছত অলপমান ভাল গতিকে তেওঁলোকে সেইখনৰ পৰা আপোনালোকে ম্যাথছখিনি কৰিব পাৰিব আৰু ম্যাথছখিনি তাতে চালে বহুতখিনি সুবিধা হৈ যায় এতিয়া মই আপোনালোকক ইংলিশ জিকে আৰু ম্যাথছৰ কথা কলো নেক্সট আপোনালোকৰ যিখিনি ৰিজনিং খিনি আপোনালোকক কিতাপত চাই কৰাতকৈ ইউটিউব চেনেলত চাই পেলাই আপোনালোকে কৰিব মানে যিকোনো ইউটিউব চেনেলতে ৰিজনিং খিনি ভালে বুজায় গতিকে আপোনালোকে ৰিজনিং খিনি যিকোনো ইউটিউব চেনেলৰ পৰা চাব পাৰে আপোনালোকে হেই কৰি লব টপিক ওয়াইজ উলিয়াই লব ধৰক আপোনালোকৰ টাইমৰ আহিলে বা ক্লকৰ আহিলে বা ব্লাড ৰিলেশন আহিলে এই যিকোনো এটা টপিক লব ইউটিউব চেনেলৰ পৰা চাব ৰিজনিংৰ কাৰণে ইমান এটা প্ৰবলেম আপোনালোকে পাব নালাগে নেক্সট আহিলে আপোনালোকৰ কম্পিউটাৰ মই অলৰেডি আপোনালোকক কৈছিলো যে কম্পিউটাৰৰ কাৰণে আপোনালোকে এটা কোৰ্স এটা লৈ লওক পাৰিলে তেতিয়া আপোনালোকে কি হ'ব প্ৰ্যাকটিক্যাল যেতিয়া নলেজটো আপোনালোকৰ আহিব তেতিয়া আপোনালোকৰ থিওৰি নলেজখিনি আপোনালোকৰ অটোমেটিক্যালি আহি যাব গতিকে এটো কাৰণে অসুবিধা নাই কম্পিউটাৰ আৰু মানে ওয়ান লাইনাৰ চাব পাৰে ওয়ান লাইনাৰ বিলাক কম্পিউটাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট যেহেতু হেই নাই ওয়ান লাইনাৰ খিনি আপোনালোকৰ প্ৰিলিম হেয়াৰ কাৰণে চাই লব পাৰে ইউটিউব চেনেলতে এটো পাই যাব যিকোনো ইউটিউব চেনেলতে পাই যাব আৰু আপোনালোকে এছএমএছৰ কাৰণে গ্ৰামাৰ পঢ়িব লাগিব যিখিনি আপোনালোকৰ জেডবল এৰ কাৰণে এক্সামত আহিব মানে হাই কোৰ্টৰ আন্ডাৰত হেতুৰ কাৰণে আপোনালোকে এছএমএছ গ্ৰামাৰৰ যিবিলাক সন্ধি সমাস সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ নাইবা আপোনালোকৰ বাক্য ৰচনা কৰা বা ফকৰা যোজনা এই গুটেই বিলাক আপোনালোকে অসমীয়া গ্ৰামাৰ যিকোনো এখন লৈ পেলাই তাৰ পৰা আপোনালোকে চাওক কাৰণ 8 নম্বৰ আপোনালোকে লাগিব বিশেষকৈ যিখিনি ইংলিশ মিডিয়ামৰ লৰা ছোৱালীৰ কাৰণে মই কৈছো ইংলিশ মিডিয়ামৰ লৰা ছোৱালী কিন্তু সেই 8 নম্বৰ পাবৰ কাৰণে কষ্ট কৰিব লাগিব কাৰণ আপোনালোকৰ অসমীয়াটো যেহেতু অলপমান মানে গ্ৰামাৰখিনি দুৰ্বল থাকে গতিকে আপোনালোকে সেইখিনি অলপ চাব লাগিব সাধাৰণতে অসমীয়া যিখিনি মিডিয়ামৰ লৰা ছোৱালী সেইখিনিৰ কাৰণে ইমান এটা কষ্ট কৰিবলগীয়া নহয়
এইখিনি পঢ়িলে আপোনালোকৰ যিটো ভেটি এই ভেটিটো আপোনালোকৰ ষ্ট্ৰং হ'ব কিন্তু আপোনালোকে এইখিনি পঢ়িব লাগিব এতিয়া ভেটিটো ষ্ট্ৰং কৰিলে আপোনালোকৰ নহয় ইয়াৰ পিছতো আপোনালোকৰ অলপমান দায়িত্ব আছে সেইখিনি হ'ল যে ভেটিৰ পিছত আমি যেনেকৈ ৱাল গাঠো বা প্লাষ্টাৰ কৰোঁ তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই গণিতে হওক বা ইংৰাজীয়ে হওক এইবিলাক সদায় প্ৰেক্টিছ কৰিব লাগিব যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ টাইমটো কম হ'ব লাহে 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 টাইমটো আপোনালোকৰ কমি আহি থাকিব আৰু এটা সময়ত আপোনালোকে টান টান অংকবিলাকো বহুত সোনকালে কৰি দিবৰ কাৰণে পাৰিব আৰু এটা মই কথা কওঁ যে আপোনালোকে মক টেষ্ট ল'ব পাৰে বহুতো মক টেষ্ট আপোনালোকৰ কিছুমান চেনেল আছে টেক্সট বুক আছে আপোনালোকৰ টেক্সট বুক চেনেল আছে বা এনেকুৱা বেলেগ বেলেগ চেনেল পায় য'ত আপোনালোকৰ মক টেষ্ট পায় আৰু সেই মক টেষ্টবিলাক আপোনালোকে কৰিব পাৰে মক টেষ্ট কৰিলে আপোনালোকৰ স্পীডটো বাঢ়িব ইয়াৰ পিছত যেহেতু আপোনালোকৰ স্পীডটো বাঢ়িলে আপোনালোকৰ লাহে 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 আপোনালোকৰ ভেটিটো ষ্ট্ৰং হ'ল শেষত আমাৰ কি হয় যে ঘৰবিলাক বান্ধাৰ মানে সজাৰ পিছত ৱালত আমি ৰং কৰোঁ সেই ৰং কৰাৰ আৰু আপোনালোকৰ ইউটিউবত যিবিলাক আপোনালোকৰ ধৰক কিছুমান চেনেলে যে আপলোড কৰে ধৰক এই 110টা প্ৰশ্ন চাওক এই 110টা প্ৰশ্ন এডিআৰিৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট আৰু এইকেইটা চাওক আৰু এডিআৰি পাছ কৰক এনেকুৱা ধৰণৰ আপোনালোকৰ ইউটিউব চেনেলত এই 110টা বা 50টা এনেকুৱা থাকে সেই শেষত আপোনালোকে ৰং দিয়া কাম কৰাৰ দৰে আপোনালোকে এই ভিডিঅ'ছবিলাক চাব পাৰে চোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব সেই তাৰ পৰা ধৰক আপোনালোকৰ ভেটিটো ষ্ট্ৰং হৈছে ভেটিটোৰ কাৰণে আপোনালোকে ভেটিটো বনাওঁতে ধৰক 50টা প্ৰশ্নৰ 40টা প্ৰশ্ন ইতিমধ্যে আপোনালোকে জানিবই বাকী যি 10টা প্ৰশ্ন তাতে এক্সট্ৰা থাকিব সেইকেইটা আপোনালোকৰ এই ৰং দিয়াৰ কাৰণে আপোনালোকৰ সহায় হ'ব গতিকে সেইখিনি আপোনালোকে চাব এতিয়া কিন্তু মই এটো এটা কথা কওঁ যে প্ৰথমতে আৰম্ভণিতে কোনেও যাতে এই 110টা প্ৰশ্ন চাওক মানে এইকেইটা প্ৰশ্ন চালে আপোনালোকে গোটেই এডিআৰি পাছ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক নাচাব চোৱাৰ লগে লগে আপোনালোকৰ কনফিউজন হ'ব মাজত আপোনালোকে প্ৰশ্ন 1000টা 500টা প্ৰশ্ন চাই পেলাই আপোনালোকে এডিআৰি বা যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে পাছ কৰিব নোৱাৰে গতিকে সেই ভিডিঅ'ছবিলাক একদম শেষত চাব যেতিয়া আপোনালোকৰ ভেটিটো হৈ গ'ল ভেটিটো হোৱাৰ পিছত আপোনালোকে সেই ভিডিঅ'ছবিলাক চাব চাই পেলাই আপোনালোকৰ মানে জ্ঞানৰ পৰিসৰটো বঢ়াব লাহে 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 আপোনালোকে কম্পিটিটিভ এক্সামছবিলাকত ক্লিয়াৰ হ'ব আৰম্ভ কৰিব এইখিনি মোৰ ক'বলগীয়া আছিলে এতিয়া ইয়াৰ পিছত যদি মই নেক্সট ভিডিঅ'ত হয়তো সিলেবাছ আপোনালোকৰ লগত ডিছকাশ্যন কৰিম বেলেগ বেলেগ এক্সামৰ বেলেগ বেলেগ সিলেবাছ ডিছকাশ্যন কৰিম আৰু এইখিনি এইটো ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ জনাইছোঁ নমস্কাৰ